প্ৰসিদ্ধ কথাশিল্পী চিন্তাবিদ শিক্ষাবিদ সাহিত্যিক ডক্টৰ নগেন শইকীয়া চিকিৎসাধীন ভিন ভিন দল সংগঠনৰ আশা আৰোগ্য কামনা ডক্টৰ শইকীয়া ছাৰ সোনকালেই সুস্থ হৈ উঠিব আমাৰ দৃঢ় বিশ্বাস দীপক শৰ্মা ৰাজ্যখনৰ বৰ্ষিয়ান বিশিষ্ট চিন্তাবিদ শিক্ষাবিদ প্ৰসিদ্ধ কথাশিল্পী সুসাহিত্যিক মিঠ ভাষাৰ স্ৰষ্টা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ডক্টৰ নগেন শইকীয়া ছাৰ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন ভিন দল সংগঠন গভীৰ উদ্বিগ্ন হৈ পৰিছে এক বাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ অসমৰ চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় সকলোৰে আদৰৰ প্ৰতিজন মানুহৰে কল্যাণ বিচৰা এজন নিকা অন্তৰৰ মানুহ আছিলে ডক্টৰ নগেন শইকীয়া ছাৰ যোগাত্মক চিন্তাধাৰাৰে সকলোকে আগবঢ়াই নিবলৈ অহৰহ চেষ্টা কৰে আৰু ডক্টৰ শইকীয়া ছাৰ সোনকালে সুস্থ হৈ উঠিব আমাৰ এই দৃঢ় বিশ্বাস ঈশ্বৰে আমাৰ কথা শুনিবই বৰেণ্য সাহিত্যিক চিন্তাবিদ ডক্টৰ নগেন শইকীয়া ছাৰৰ আশা আৰোগ্য কামনা কৰিছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলক লক্ষ্মীন্দ্ৰ সিং আৰু মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ জীৱন দৰ্শন অধ্যয়ন সমিতি অসমৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পূৰ্বোত্তৰ ভাষা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তাৰিণীকান্ত গোস্বামী অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ নাৰী কল্যাণ মঞ্চ অসমৰ সচিব প্ৰধান ডক্টৰ অসমী গগৈ অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰাক্তন সভাপতি অৰুণ শৰ্মা বিকালী মহাবিদ্যালয় ধূপধাৰাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মলিনা দেৱী ৰাভা সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমৰ সাধাৰণ সম্পাদক দিনেশ দাস বিশিষ্ট গীতিকাৰ কণ্ঠশিল্পী ডিজেন কাকতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস সম্পাদক বিনোদ কলিতা মানুহ আৰু পৰিৱেশ আৰু অসমৰ সভাপতি কমল চন্দ্ৰ মেধি অৱসৰী প্ৰধান শিক্ষক তথা বিশিষ্ট লেখক গৌৰীকান্ত দাস পৰাগজ্যোতি প্ৰকাশন অসম শিশু সাহিত্য সমাজ আদি দল সংগঠনে সকলোৰে এটাই আশা সোনকালে ডক্টৰ শইকীয়া ছাৰ সুস্থ হৈ উঠিব আৰু দেশ জাতিৰ বাবে সুকলমে কাম কৰি যাব